নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোৱে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সংকল্প প্ৰাইম অসমৰ সংকল্পক ইমানবোৰ মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আজি আপোনালোকৰ মাজত উপস্থিত আছে অসম সন্তান জ্যোতিষ আচাৰ্য ভৰদ্ৰাজ ভৰদ্ৰা আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ আৰু ভৰদ্ৰাই বহুত দিনৰ পৰা আসলে আহিম বুলি কৈ আছিলে কিন্তু আজি ব্যস্ততাৰ মাজতে সময়খন মানে দিছে আৰু সময়খন দিছে তাকে মুটকে বেছি বিজি তুমি আৰু এই অনুষ্ঠানটোত আমি সুন্দৰভাৱে কথা পাতিম আজি এষ্ট্ৰলজিৰ বিষয়ে আমি কিছু কথা জানিম আৰু বহুতো কথা আসলে নজনা আমি জানিম প্ৰথমে মই ক'ব বিচাৰিছো যেহেতু আপোনাক সকলোৱে অসম সন্তান বুলি কয় আৰু ভৰদ্ৰা বুলি ক'লে আসলে আমি খুব এটা পপুলাৰ নাম আসলে এষ্ট্ৰলজিৰ ক্ষেত্ৰত তেওঁ এই বিষয়ে জানাৰ আগতে আমি একদম সৰু কালটোৰ পৰা আহিম যে ভৰদ্ৰাই এষ্ট্ৰলজাৰ হ'ম বুলিয়ে ভাবিছিল নে সৰু কালত বেলেগ কিবা ভাবিছিল আসলতে প্ৰতিজন আসলে শিশুৰ মনত এটা হয় সপোন এটা থাকে মই ডাঙৰ হৈ তেনেকুৱা হ'ম হয় মই কিন্তু সৰু অৱস্থাত মোৰ তেনেকুৱা নাছিল ঠিক আছে ঠিক যেতিয়া ক্লাছ 8 মান পাওঁ তেতিয়া মই প্ৰথমতে মানে আৰম্ভ কৰিছো মাৰ্শাল আৰ্ট মানে আৰু এটা পৰিচয় আছে আসলতে সেইটো অকণ গোপনীয় হৈ আছে নে সেইটো একেলগে সকলোৱে জানে হয়তো বহুতে জানে বহুতে নাজানে মই মাৰ্শাল আৰ্টৰ লগত জড়িত তো মই যেতিয়া মানে ক্লাছ 8 তেতিয়াৰ পৰা কৰো কিন্তু তেতিয়া সেইখিনি সময়ত বহু বস্তু নাজানো আপুনি গুৱাহাটীতে পঢ়িছিলে গুৱাহাটী মোৰ জন্ম গুৱাহাটী নৱগ্ৰহ পাহাৰৰ তলতে মোৰ জন্ম গুৱাহাটীৰ লোকেল মানে একদম গেহৰা লোকেল তো তেনেকুৱাই হ'ল আৰু যেতিয়া মই মানে আৰম্ভ কৰিলো প্ৰেক্টিছ আৰম্ভ কৰিলো কিন্তু মই নাজানো তাৰমানে ক'ত প্ৰেক্টিছ কৰিব লাগে আমাৰ বস্তুবোৰ তেনেকুৱা আছিল লাহে 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 মই কামৰূপ একাডেমীতে আমি প্ৰেক্টিছ কৰা আচ্ছা তো তাৰ পৰা আৰম্ভ ওলাই হেনেকে ওলাই বৰ্তমান টাইকোণ্ডোৰ ফিল্ডখনত মই এতিয়া বৰ্তমান 5th এণ্ড ব্লেক বেল্ট বুলি কয় 5th এণ্ড ব্লেক বেল্ট বহুত এটা বেলেগ ধৰণৰ এটা পৰিচয় পাইছো দেই এটা বাবাৰ ব্লেছিংছ আৰু সেইটো লাইন লৈ সেইটো এটা মোৰ এটা বেলেগ মানে প্ৰফাইল এটা আছে আৰু মই সেইটো খেলত মানে ধৰি লওক খেলৰ মাধ্যমেৰে বহু দেশ গলো মই year 2000 ডাবলিন আয়াৰলেণ্ডত আমাৰ টাইকোণ্ডো ওপেন চেম্পিয়নশ্বিপ আছিলে য'ত মই গ্ৰুপ ইভেন্টত গোল্ড মেডেল আৰু ইন্ডিভিজুৱেলত মই সিলভাৰ মেডেলিষ্ট আছিলো এইটো মানে আপোনাৰ সৰুৰ পৰা আছিলে ডাবলিন আয়াৰলেণ্ড মই তেতিয়া কিমান ইয়াং তুমি চিন্তা কৰা আপুনি ইণ্ডিয়াৰ বাহিৰতো গৈছে আজিৰ পৰা 26 বছৰ আগৰ কাহিনী কৈ আছে 26 বছৰ আপুনি ইণ্ডিয়াৰ বাহিৰতো গৈছে ডাবলিন আয়াৰলেণ্ড তাকে মানে অসমৰ বাহিৰ নহয় ইণ্ডিয়াৰ বাহিৰত 26 বছৰ আগতে বাপৰে সেইটো তেতিয়ালৈকে মই এষ্ট্ৰলজি ষ্টাডি কৰো কিন্তু মই কেতিয়াও ভবা নাই মই সাবজেক্টটো খুব ভাল পাওঁ গতিকে এই সাবজেক্টটোৰ লগত মই নিজকে গম নোপোৱাকে কেনেকে মই ভাল পাওঁ মই বুজি নাপাওঁ আচলতে চলি থাকিল চলুতে আগবাঢ়ি আহিলে সিদিনা মানে 2023 চনত মই টাইকোণ্ডোৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত জাজ কৰিব গৈছিলো কাজাখস্তানত গলো এনেকে নিমন্ত্ৰণ আহি থাকে যেতিয়া ডে বাই ডে মানে বাঢ়ি গৈ আছে বাস ভগৱানৰ কৃপা সকলোৰে মৰম মা দেউতাৰ আশীৰ্বাদ গতিকে দুইটা প্ৰফেশনক একে টাইমতে মিলোৱাটো আপোনাৰ বাবে সম্ভৱ নে একো প্ৰবলেম নহয় কাৰণ বস্তুটো আছিল যিজন মানুহে ভাল পায় ভাল পোৱা মানুহবিলাকে প্ৰতিটো বস্তু মিলাই নিব পাৰে হয় বুজা নাই তুমি যেনেকুৱা এটো যেতিয়া বিহুৰ সময় হে বুজা নাই তোমাৰ এটা যেনেকুৱা এখন বেলেগ ফিল্ড এখন আছে ঠিক তেনেকৈ আচলতে মানে যি সকলে যিটো বস্তু মানে কৰি ভাল পায় গতিকে সেইটোৰ লগত মানুহ জড়িত হৈ যায় গম নোপোৱাকে হয় আৰু তাৰ লগতে এষ্ট্ৰলজিত আপুনি কেনেকৈ আহিলে এষ্ট্ৰলজিৰ মানে আচলতে সাবজেক্টটো মই একদম কলেজত যেতিয়া মই ক্লাছ 12 ত পঢ়ো মই বিবৰুৱা কলেজৰ পৰা পাছ কৰা মই বিবৰুৱা আছিলো জুবিন আছিলে ভাল মানুহ জুবিনৰ বেটছৰে মই হয় নেকি আচ্ছা জুবিনৰ বেটছৰে আমি তেওঁক পাইছিলে আপুনি ন ভালকে বহুত ভালকে তো মানে সেই তাকে ক'ব বিচাৰিছো সেই তেতিয়াৰ পৰা তাৰ পৰা ওলাই আহি গ্ৰেজুৱেচন কৰি উঠি মানে সমান্তৰালকে মই তেতিয়াও যদিও সাবজেক্টটো ভাল পাইছিলো মই কিন্তু মোৰ ইচ্ছা নাছিল মই যে এষ্ট্ৰলজাৰ হ'ম মই ভবা নাছিলো দেই আৰু কিবা সপোন আছিল সময়ে কিছু সলনি কৰে আপুনি বেলেগৰ ওচৰত শিকিব লগা হৈছিল নে নিজে আপুনি শিকি এনেকে নাই কোনো বস্তু গুৰু নহলে কেনেকে হ'ব গুৰু লাগিবই ন এটো ডাঙৰ কথা কিন্তু মই সুধিছো মিউজিক কৰক আৰ্ট কৰক যিমানে ভাল আৰ্টিষ্ট নহওক তেওঁক এজন গুৰু লাগিবই যিমানে ধৰি লওক মানে গান হেৰি নকৰক মানে কিছুমান থাকে মানে ধৰক
মানে টেলেণ্ট মানে বৰ্ণ টেলেণ্টেড নহয় নে বহুত এনেকুৱা ছিংগাৰ আছে যিয়ে ধৰি লওক মিউজিক কেতিয়াও নিশিকালে কিন্তু বৰ ধুনীয়া গান গায় সেইটো ইনবৰ্ণ থাকেতো তো সেইটো চাগে মানে কিছুমানৰ ক্ষেত্ৰত এই জাৰ্নিটোত আপুনি কিছু চাগে ঠেকা খাব লগা হৈছিলে দুখ সুখ দুটাই থাকে তো কেনেকুৱা ষ্ট্ৰাগলিঙৰ পিৰিয়ডটো কেনেকুৱা আছিলে ইণ্টাৰেষ্টিং আচলতে মোৰ মানুহজন আচলতে বাই নেচাৰ এনেকুৱা মই খুব এনজয় কৰোঁ প্ৰত্যেকটো মুহূৰ্তক মই এনজয় কৰিব জানো মানে মোৰ লগত যদি এজন মানুহ একদম বিৰাট বৰ মানুহ এজন আছে কথা নকয় মনে মনে বহি আছে মোৰ লগত তাৰ লগত যদি মই মানে একদিন কটাব লাগে কোনো প্ৰব্লেম নাই এটা শব্দ নকয় পাৰ কৰিব পাৰো আৰু তুমি মোৰ লগত যদি গোটেই 24 ঘণ্টাৰ কথা পাতা মই তোমাৰ লগত গোটেই 24 ঘণ্টা কথা পাতিব পাৰো ওকে ইয়াৰ মাজত মই যেতিয়া আপোনাক লগ পাওঁ আপোনাক যেতিয়া মুখখন দেখা পাওঁ এটা পজিটিভ মানে ভাইবছ এটা আপোনাৰ মাজত পাওঁ আচলতে সেইটো অন কেমেৰা মই কৈছো সেইটো আপোনাৰ মুখত আপোনাক লগ কৰিলে বা মুখত সেই ফেচটোৰ বহুত ডাঙৰ কথা সেইটো আচলতে সেই তাকে ক'লো প্ৰথম কথা হ'ল যে মানুহৰ জীৱনত সুখ দুখ চব থাকে হয় নাই এনেকুৱাটো নহয় যে মানুহৰ জন্ম হোৱাৰ লগে প্ৰত্যেকটো কাম প্ৰতিজন মানুহে নিজৰ নিজৰ ফিল্ডত কষ্ট কৰিব লাগে কিন্তু তাৰ ভিতৰত কিছুমানে হতাশ হয় কিছুমানে কিন্তু সাকসেস হৈ যায় গতিকে সেই হতাশৰ ক্ষেত্ৰত এটা বস্তু আহিল যে মানুহজনৰ আমি যেতিয়া জ্যোতিষীয় ভাৱে যাব যে মানুহজনৰ লগ্নটো আমি সদায় লগ্ন বুলি কওঁ লগ্ন মানে কি জানা লগ্ন হ'ল যিটো সময়ত বেবী এটাৰ জন্ম হয় সেই জন্মক্ষণটোকে লগ্ন বুলি যিটো পায় যিটো ৰাশি পায় সেইটোকে লগ্ন বুলি কোৱা হয় ঠিক আছে গতিকে সেই যেতিয়া বোলে লগ্নৰ অধিপতি লগ্নৰ বা লগ্নপতি বলৱান অৱস্থাত বহি থাকে সেই মানুহজন যিমানে ধুমুৱা নহওক টেনচন মানে ধৰি লওক কষ্ট হয় এদিন হয়তো অকলে ডিপ্ৰেছন থাকিব হয়তো গৈ ব্ৰহ্মপুত্ৰ পাৰ মই মোৰ যেটো ওচৰত মানে সহজতে পায় ব্ৰহ্মপুত্ৰ পাৰত গৈ বহি থাকো ঠিক আছে এদিন গ'লো ৰিলেক্স হৈ গ'লো ভাবিলো মোৰ কথাখিনি মই তাতে গৈ আহিলো আচ্ছা নেচাৰক খুব ভাল পায় আপুনি সদায় এতিয়া নেচাৰৰ কথাটো কওঁতে গৈছো যে কিছু মানুহ আছে হয়তো আজি দৰ্শকৰ মাজতো বহুত থাকিব যে আপুনি যদি জীৱনত কেতিয়াবা ধৰি লওক বিৰাট কষ্ট পাইছে যিখিনি কথা আপুনি কাকো ক'ব নোৱাৰে আপুনি নেচাৰক কওক এনেকুৱা এডাল গছ ধৰক বিচাৰক যিডাল গছ বহুত পুৰণা আপুনি আপোনাৰ জন্মতকৈও আগৰ গছডাল ভালকে সাৱটি ধৰক নিজৰ কথাখিনি কওক চিঞৰি কওক গছডালক ঠিক আছে কোনো নোহোৱাকে আপোনাৰ মনৰ হিয়া উজাৰি কথাখিনি কওক চাব আপুনি পাতল হৈ যাব আচ্ছা এটা বহুত ডাঙৰ টেকনিক এটা সেইটো আৰু যদি ওচৰত নদী আছে নদীৰ পাৰ আছে নদীত যাওক নদী পাৰত যাওক তাৰ ফলত কান্দিব পাৰে কান্দিব পাৰে চিঞৰি কওক আপোনাৰ কথা কোনোবাই শুনি আছে শুনি থাকক কিন্তু আপুনি যেতিয়া ক'ব তেতিয়া দেখিব আপোনাৰ সেই নদীৰ পানীৰ লগত যিখিনি দুখ আছে সেই নিগেটিভ এনাৰ্জিটো অট'মেটিকেলি লৈ গুচি যায় আচ্ছা মানে মই মোৰ নিজৰ পাৰ্সোনাল লাইফত মই বহুত ফিল কৰিছো যেতিয়া মই তেনেকুৱা ডিস্টার্ব পাওঁ মই তেনেকুৱা কামবিলাক কৰো তেতিয়া অট'মেটিকেলি কি হয় মানে মোৰ দুখবোৰ মানে খুব পাতল হৈ যায় আকৌ ৰিলেক্স হৈ যায় আকৌ নেক্সট ডে মোৰ এটা নতুন দিন আচ্ছা এতিয়া যেহেতু আমাৰ 2026 বৰ্ষ গতিকে এই বৰ্ষটো এষ্ট্ৰলজিৰ ফালৰ পৰা যদি আপুনি ক'বলৈ যায় কেনেকুৱা হয় বাৰু আমাৰ সকলো ৰাশিৰ ওপৰতে মই কৈছো ৰাশিৰ ওপৰত মানে আচলতে 2026 তাৰমানে 2026 = 10 1 + 0 = 1 নাম্বাৰ 1 মানে হ'ল সূৰ্য তে নাম্বাৰ 1 ৰ সময়ত এইখিনি সময়ত চোৱা নাম্বাৰ সূৰ্য বুলি ক'লে তাপৰ কথা আহিল জুই বোমা এটা আমি মন কৰা মোটামুটি অল সাইড ইনসাইড আউটসাইড দুটা পাৰ্ট আছে ইনসাইড আউটসাইড ভাৰতৰ বাহিৰত তুমি ভালকে চোৱা পৃথিৱীৰ কোনো এটা জায়গা শান্তিত নাই যুদ্ধ হৈ আছে আৰু নাটনি খুব হৈছে নাটনি মানে চূড়ান্ত নাটনি এইখিনি সময়ত মানুহবিলাকৰ অভাৱ হৈছে মানুহবোৰ বহুত কষ্টত আছে বৰ্ষটোৰ কাৰণে হৈছে নেকি বৰ্ষটোৰ ফল মানে প্ৰতিটো বস্তুৰ ফল আমি ভুগিব লাগিব সদায় মন কৰিবা আমি যিটো কৰো গোটেইখিনি ইয়াতে ভুগিম ইয়াতেই কৰি যাম অংক কৰ্ম ধৰ্ম সকলো ইয়াতে মই যিটো কাম কৰিলো ইয়াৰ পৰিণামটো মই ইয়াতে দি গুচি যাম আচ্ছা একদম এটা পইণ্টত আহিছো বহু লোক আছে বহু এনেকুৱা ধৰক কিছু মানে ক'বলৈ অকণ বেয়া শুনি কিছুমান বেয়া কৰ্ম কৰিছে তেখেতে বা পাপ কৰিছে ভুল কৰিছে কিন্তু দেখা পাওঁ মই তেখেতৰ হয়তো বহুত বেছিহে উন্নতি হৈছে কেতিয়াবা সেইটো আমি দেখা পোৱা নাযায় সেইটো কিহৰ কাৰণে হয় মানে তাৰমানে কিছু কেতিয়াবা জানা চোৱা এটা মানে আমি ধৰি লোৱা এজন বেয়া মানুহ
হয় বেয়া মানুহজনে এটা বেয়া কাম কৰিছে বেয়াটো কামটো কৰিব তাৰ ৰিজাল্ট তেওঁ পাব কিন্তু তাৰ লগে লগে তেওঁ নিজে অনুশোচনা কৰিছে মোৰ দ্বাৰা ভাল হয়তো কৰবাত যজ্ঞ কৰাইছে কৰবাত পূজা কৰাইছে কৰবাত দান দিছে কৰবাত সেইকাৰণে এই সময়টোত এইখিনি সময়ত কিন্তু এই যিটো কৰিছো সেইটো ঘূৰি নাযায় না মোলৈ ঘূৰি আহিবই সেইটো যোনেই নহওক নিজৰ জীৱনৰ ভিতৰতে গোটেই ৰাইজে দেখি যায় গোটেই মানুহে দেখিব যে আমুকাই এইখিনি কৰিছিল খন্দিকে হিচাপে হয়তো আমাৰ এনেকুৱা লাগিব যে বা তেওঁৰ উন্নতি তেওঁৰ ঘৰ তেওঁৰ গাড়ী তেওঁৰ পাৱাৰ তেওঁৰ অমুক তমুক সব খন্তিকীয়া সব ক্ষতিকীয়া কাৰোবাৰ যদি উপকাৰ কৰিব নোৱাৰে অপকাৰো কৰিব নালাগে বুলি এষাৰ শব্দ আছে গতিকে এই শব্দটো আপুনি কি ক'ব 100% true 100% যেতিয়া মই কাৰোবাক একো কৰিব নোৱাৰো একো দিব নোৱাৰো অন্তত তেওঁৰ পৰা কাঢ়ি লোৱাৰ অধিকাৰ মোৰ নাই সুখ যদি দিব নোৱাৰো দুখো দিব নালাগে তেনেকুৱা কথা নাপায় সঁচাই যেতিয়া মানে ধৰি লওক আমি কৰিব লগাখিনি ধৰি লওক যিজনৰ হৈ আমি কৰিব বিচাৰি আছো তেওঁক আমাৰ হয়তো শক্তি সামৰ্থৰে কৰিব পৰা নাই কিন্তু তেওঁৰ প্ৰাপ্যখিনি বা তেওঁৰ যিখিনি ভাগত আছে সেইখিনিও কাঢ়ি খাব নাপায় গতিকে দুদিনমানৰ কাৰণে আপোনাৰ এনেকুৱা লাগিব যে মই ছাকচেছ কিন্তু আমি মন কৰো ইতিহাস মানে আমাৰ ওচৰত আছে ইতিহাস যদি আমি পাত লুটিয়াই চাওঁ পৃথিৱীত এনেকুৱা এটা মানুহ নাই যিমান বীৰতকৈ বীৰ তেওঁলোকৰ এণ্ডিং অতি ভয়ানক আপুনি মই আজি আহোঁতে অলপ আগতে চাই আহিছিলো মানে হঠাৎ ৰিল এটা আহিলে যে এটা সময়ত মানে পৃথিৱীৰ চবতকৈ ষ্ট্ৰং মানুহ ষ্ট্ৰং মানে ইমান ষ্ট্ৰং মানুহজন মানে ডাঙৰ ডাঙৰ গাড়ী দাঙি দিয়ে বহুত কিবা কিবি কৰে দেই বৰ্তমান অৱস্থা অতি শোচনীয় তাৰমানে খোজেই কাঢ়িব নোৱাৰে খোজেই কাঢ়িব নোৱাৰে তাৰমানে বস্তুটো এনেকুৱা হ'ল যে আপুনি সদায় জন্ম হৈছে মৃত্যু হ'বই গতিকে অহংকাৰ এইবোৰ কৰি আচলতে এই জীৱনত বহুত একো লাভ নাই আপুনি জাষ্ট মানে ধৰি লওক মানে নিজৰ কামখিনি কৰি যাওক যিমানখিনি পাৰিছে মানুহক সহায় কৰক আৰু যদি নোৱাৰে কিন্তু তেওঁক ক্ষতি নকৰিব আপুনি যদি তেওঁক সহায় কৰিব নোৱাৰে আপুনি ধৰি লওক কুকুৰটো কিনি আনি পালিব পৰা নাই অন্তত ৰাস্তাতে যোৱা কুকুৰটো গুৰ মাৰি থৈ নাযাব হয়নে আজিকালি আমাৰ পৰিয়াল হওক বা সকলোৱে বিয়া পাতি বহু ধৰণৰ দেখা পাওঁ ডিভোৰ্স হয় বা বিভিন্ন ধৰণৰ দেখা পাওঁ আমাৰ লাভ মেৰেজ হওক বা এৰেঞ্জ মেৰেজত বহুত খেলি মেলি আমি দেখা পাওঁ এই ক্ষেত্ৰত মই এটা কথা সুধিব পাৰো মানুহৰ শত্ৰু থাকে শত্ৰু দুখ থাকে বা বিভিন্ন ধৰণৰ নজৰ থাকে এই ক্ষেত্ৰত আপুনি কি ক'ব এই বিষয়ে চোৱা এটা সদায় মন কৰিবা যিজন মানুহে বিৰাট হাঁহি থাকে মন কৰিবা খুব হাঁহে আৰু মানে ল'ৰা ছোৱালী ইভয় পকে গৈছো লগ পাবা খুব চিঞৰি হাঁহে খুব চিঞৰি কথা কয় বিৰাট সেই মানুহজনৰ জীৱনত চবতকৈ বেছি দুখটো তেওঁৰ তাত আছে তেওঁ দেখুৱাব নোৱাৰে যেতিয়া ঘৰলৈ যায় নহয় অকলে ৰাতি কান্দে কিন্তু ৰাইজক দেখুৱাই যে তেওঁৰ নিচিনা যেন পজিটিভ মানুহ নাই তেওঁৰ নিচিনা মানে উৎসাহী মানুহ নাই মানে আমি ভাবো ইমান হেপী দেই তাইক মানে লগ পালে আমাৰ ভাল লাগি যায় কিন্তু তাইক ইণ্ডিভিজুৱেল পাৰ্টিটো বিৰাট দুখ লগা বুজিলেনে এই যে আমি দেখো ফেচবুক তুমি যিটো কথা ক'লা আমাৰ সাংসাৰিক জীৱনটো ফেচবুক এটা এনেকুৱা এটা যিটো ফেমিলিৰ ফেচবুকত বিৰাট ধুনীয়া ফটো তেওঁৰ ফেমিলি সিমানে বেয়া বহু লোক দেখা পাওঁ ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক বা লগ পালে খুব ধুনীয়াকে মাতবোল কৰে তেওঁলোকৰ হাঁহি ফূৰ্তি খুব হাই ছ'চাইটি এটা লাইফ মানে স্পেণ্ড কৰে শ্ব' অফ কৰে কিন্তু তেওঁলোকক যেতিয়া ব্যক্তিগত শুনো তেওঁলোকৰ হাই কাজিয়া বা বিভিন্ন ধৰণৰ পৰিয়াল আনকি এনেকুৱা থাকে যে হাজবেণ্ড ৱাইফ বেলেগ বেলেগকে থাকিবা তেওঁলোকে যিটো আমাৰ আজিকালি ডিভোৰ্চ বুলি এটা শব্দ আছে শুনিব বেয়া লাগে সেই বিষয়ে মই অকণমান স্লিপ ডিভোৰ্চ মই শব্দটো প্ৰথম শুনিলো যে মানে সেইকাৰণে অ'কে এনেকুৱা আছে নেকি আচ্ছা আচ্ছা তো সঁচাকে তাৰমানে যিজন মানুহে মানে ধৰি লওক আপুনি এনেকৈ এইটো কাৰণে কৈছো যে তেওঁলোকে ধুনীয়াকে বিয়াখন পাতিছে সমাজৰ মাজত ধুনীয়াকে আছে কিন্তু এটা টাইমত এনেকুৱা হৈ গ'ল যে হাজবেণ্ডজন পাৰিলে বেলেগ এটা ঘৰত ঘৈণীয়েক বেলেগ এটা ঘৰত বা একেটা ঘৰতে থাকি বেলেগ বেলেগকে থাকে আৰু তেওঁলোকৰ মাজত জাষ্ট এটা মানে হেৰি আৰু কথোপকথন মানে এজ এ ফ্ৰেণ্ড টাইপৰ কথোপকথন মানে যেনে এটা মানে চলাব লাগে কাৰণে পৰিয়ালটো চলাই আছে কিন্তু মানে তেওঁলোকৰ সেই মাজত মিলা প্ৰীতিটো একেবাৰে নোহোৱা হৈ গৈছে এইটো বহুত কাৰণ ইয়াত কাৰণ বহুত আছে এটা বাক্যৰে ইয়াক আচলতে মানে ক'ব নোৱাৰি এটাটো হ'ল প্ৰথম কথা তুমি এটা শব্দ কৈছা নজৰ তাৰমানে আমি যেতিয়াই আমি যিকোনো বস্তু সাপোজ মোৰ মানুহজনী বিৰাট ধুনীয়া
মোৰ ঘৰটো বিৰাট ধুনীয়া, মোৰ বিৰাট ধুনীয়া গাড়ী আছে, মোৰ ল'ৰা ছোৱালী বিৰাট ধুনীয়া, মোৰ ল'ৰা ছোৱালী এনেকুৱা কৰে তেনেকুৱা কৰে, এই যেতিয়া এনেকুৱা কৰে আৰু এই কথাখিনি তোমাৰ মাজত লুকাই ৰাখা। আচ্ছা, ক'ব নাপায়? যিমান কৈ যাবা যে আমাৰ নিচিনা হেপী মানুহ নাই, আমাৰ নিচিনা সুখী নাই, মোৰ বাচ্ছা এনেকুৱা, মোৰ এইটো আছে, মোৰ গাড়ী আছে, সেইটো কৰাৰ লগে লগে চোৱা মানে কথাটো এনেকুৱা যে চাপোজ মোৰ তেনেকুৱা এখন গাড়ী মোৰ নাই, ফেচবুকত দেখাল মুখখন মেলি দিলে, বাপৰে ইমান ধুনীয়া গাড়ী, মোৰ যদি হলেতেন, উইচটো বেয়া নহয় কিন্তু গম নোপোৱাকে মোৰ এটা বেয়া নজৰ লাগি গল তাৰ প্ৰতি। তেনেকুৱাতো হাজাৰজন মানুহ আছে, কাৰোবাৰ চকু তাত লাগি যায়, সেইকাৰণে কৈছে যে কাৰণ সকলো মানুহৰ ইমানখিনি কেপাচিটি নাই, গতিকে সকলোৱে কৰিব নোৱাৰে, গতিকে কিছুমান বস্তু পাব্লিক কৰিব নাপায়, নিজৰ বস্তুবিলাক তাৰমানে প্ৰত্যেকটো বস্তু আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভাল পায়, আপুনি ল'ৰা ছোৱালীক কেনেকৈ কিবা কৰিছে, আপুনি আপোনাৰ মানুহজনীক বহুত ভাল পায় বা আপুনি আপোনাৰ হাজবেণ্ডক বহুত ভাল পায়, তাৰ মানেতো এইটো আপুনি পাব্লিক কৰিব নালাগে, পাব্লিক কৰিলে নজৰ লাগে মানুহৰ, আৰু নজৰ এনেকুৱা এটা বস্তু যে মানুহে তাক মানে হেৰি কৰি শেষ কৰিব নোৱাৰে, তাৰ কাৰণে বহুত আকৌ আৰু এনেকুৱা বস্তু নহয়তো যে কিবা এটা কৰিলো, এখন পূজা কৰিলো, এটা যজ্ঞ কৰিলো কাটি যায়, নাযায়, মানুহৰ নজৰ ভূত প্ৰেতৰ নজৰতকৈ মানুহৰ নজৰ বেছি, নিজৰ বাচ্চাটোৰ কাৰণে মাকৰ নজৰ বহুত বেছি। হয় নেকি? মই আজি গম পালো। ভূত প্ৰেততকৈ নিজৰ মাকৰ নজৰটো, মাক বাপেকৰ নজৰ বেছি। কেতিয়াবা এনেকুৱা দেখা যায় নহয় যে কোলাত থাকে বাচ্চাটো, ইমান ধুনীয়া, ইমান মৰম লগা, আহে নহয়, মাকৰে নজৰ লাগে, বাপেকৰো নজৰ লাগে, আৰু খুব জামনি কৰে, সেইবোৰ আচলতে নজৰৰ কাৰণ। তাৰপিছত দেখিবা লাহে লাহে হয়তো নোখোৱা হ'ল, লাহে লাহে কিছুমান প্ৰব্লেম আহি গ'ল, যাৰ কাৰণে নজৰটো সত্য, মানে একদম 100% নজৰ এটা সত্য বস্তু, নজৰবোৰ আঁতৰাব পাৰি নিশ্চয়। যদি তেনেকুৱা হয়, তেনেকুৱা হোৱাৰ পিছত আগৰ দিনৰ মানুহবিলাকে কি কৰিছিলে, আমি ভাবিছিলো কি যে কৰে এইবিলাক, শুকান জলকীয়া লয়, সৰিয়হ লয়, তাৰপিছত আৰু কিবা কিবি লয়, ঠিক আছে, পিয়াজৰ বাকলি, নহৰু বাকলি এনেকে লৈ পেলাই এখন কাপোৰ লয়, তাত গোটেইখিনি বস্তু দি পেলাই 7 বাৰ এন্টি ক্লকৱাইজ বস্তুটো লৈ পেলাই জুইত দিয়ে, ঠিক আছে, জুইত দিয়ে এনেকে 3 বাৰ মান দিয়ে, এতিয়া যেতিয়া কয় বোলে একেবাৰে গোন্ধ নাই, তো এই গোন্ধ নাই মানে নজৰ লাগিছে, ঠিক আছে, আপোনাৰ গোন্ধ হওক বা নোগোন্ধ হওক, আপুনি কিন্তু এটা ডাঙৰ কাম কৰি দিলে, বুজিলে নে, বহুত ডাঙৰ ভাল কাম। এতিয়া হয়তো বহুতে কব যে তাত অমুকটো মেটেৰিয়েল আছে, গতিকে যেতিয়া সৰিয়হ আছে, গতিকে জলকীয়াৰ জুইটো মানে মানুহৰ চকু নপৰে, বুজিলে, বহুত বজনৰ কথা আছে, কিন্তু একচুৱেলি কিছুমান বস্তু এনেকুৱা আছে যিটো তাৰমানে আপুনি বৈজ্ঞানিক ভিত্তিত চালে তাৰ ৰিজাল্ট নাপায়, ভূত প্ৰেত নাই টেঙে, বিজ্ঞানেতো ভূত নাই বুলি কৈছে। এতিয়া বৰ্তমান যদি ক্ষেত্ৰত কাবাৰ হয়, আপুনি তাৰ কাৰণে কি বুলি কব? সেইটোৱে মই যিটো কৈ দিলো এইমাত্ৰ, এই বস্তুটো হল এনেকুৱা যে প্ৰতিজন হয়তো প্ৰতিগৰাকী মানে ধৰি লও চাপোজ যি আইতাক আছে, আইতাসকল আছে, যদি আইতাক বিশেষ মডাৰ্ণ নহয়, তাৰমানে মানে মই এইবোৰ নামানো তেনেকুৱা নহয়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী আইতাক, ছোৱালীৰ মাক হওক ল'ৰাৰ মাক হওক, এই কথা এই নিয়মটো জানে, কাৰণ এইটো বহুত মানে পূৰ্বৰে পৰা চলি থকা এটা প্ৰথা, সেইটো বস্তু আমি সৰু পৰাই দেখি আছো। প্ৰথমতে এনেকুৱা লাগিছিলে এইটো কি কৰে কি এইবিলাক অন্ধবিশ্বাস, কিন্তু ইয়াৰ এটা বেলেগ ধৰণৰ ৰিজাল্ট আছে, ইয়াৰ ধৰণৰ আছে। এতিয়া ধৰি লওক বহুতে এই কামটো কৰিব বিচাৰে নাই, যদি চাপোজ এনেকুৱা হয়, এজন ব্যক্তি, এইটোতো বাৰু বাচ্চাৰ কাৰণে মাকে কৰিলে, এজন ব্যক্তি এনেকুৱা আছে যে তেওঁ হঠাতে এটা ভাল পজিশ্যন পালে, কাম এটা কৰি এবছৰমান কাম কৰাৰ পিছত লাহে লাহে মানুহজন ক্ৰমান্বয়ে তাৰমানে তেওঁৰ গ্ৰ' হ'ব লাগে, তেওঁ কিন্তু ডাউনৰ পিনে গৈ আছে, তো তেতিয়া মানুহজনে কি কৰিব, তেতিয়া কৰিব লগা এটা কৈ আছো যে মানে বহুকেইটা বস্তু ইয়াত থাকে, যেনেকৈ বাস্তু, আপোনাৰ ঘৰখন বাস্তু মানে আপুনি থকা যিটো ঘৰত আপুনি বাস কৰে তাৰ বাস্তুক কাৰেক্ট কৰিব লাগে, বাস্তুৰ নিগেটিভ এনাৰ্জিটো নাই কৰি পেলাই আপোনাক পজিটিভ ভাইব আনিব লাগে, মানে তাৰপিছত আপোনাৰ ফেমিলি আৰু লগতে আপোনাৰ নিজৰ এই বস্তুখিনি ঠিক কৰিব কাৰণে কৈছে যে প্ৰথমতে হ'ল আপোনাৰ ঘৰটোৰ বাস্তু আপুনি কাৰেক্ট কৰক, বাস্তু এবাৰ চেক কৰক, চেক কৰাৰ পিছত আপুনি দেখিছে যে এইটো প্ৰব্লেম এটা আছে। এতিয়া ধৰি লওক আমি ফ্লেটত থাকো,
ফ্লেটৰ 75 to 80% মানুহ ফ্লেটতে থাকে এতিয়া এতিয়াতো এনেকুৱাতো নহয় বাস্তৱমতে ধৰি লওক এইটো ঘৰ ভাঙি দিব লাগে এফালে এইটো নহয় এফালে নহয় এইটো আপুনি এনেকুৱা কৰক তেনেকুৱা নোৱাৰে চবেই নোৱাৰে কৰিব কাৰণে হয় নে কাৰণ য'ত চিষ্টেম আছে কিছুমান য'ত পাকঘৰ আছে য'ত বাথৰুম আছে তাত কিছুমান পাইপৰ চিষ্টেম আছে হয় নে বোলে ইয়াৰ পৰা ভাঙি পেলাই মই বেলেগ ফালে নিব নোৱাৰো বস্তুটো গতিকে তেতিয়া সেই তেনেকুৱা মানুহবিলাকেতো কিছুমান কাম কৰিব লাগিব তাৰোতো প্ৰতিকাৰ থাকিব লাগিব তাকোতো মানে এনাৰ্জি দিব লাগিব নহলেতো তাৰ মানুহখিনিতো দিগদাৰ হ'ব যেতিয়া একেবাৰে বেয়া অৱস্থা হয় সেই ঘৰটোৰ পৰা মানুহ থাকিব নোৱাৰিবলৈ গুচি আহে যেতিয়া অতি বেয়া হৈ যায় সেই ঘৰবোৰ লাহে 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 মানুহবিলাকে এৰি দিয়ে হয়তো বিক্ৰী কৰি দিলে আৰু কোনো নিকিনে ঠিক আছে ভাড়াতীয়া আৰু নেক্সট কোনো নোসোমায় এনেকুৱা হৈ যায় কিন্তু যিখিনি পাৰে আপুনি কৰ্পূৰ আছে বা ফিটকিৰি হয় আপুনি কৰ্পূৰ লওক নতুবা ফিটকিৰি টুকুৰা লওক লৈ মানুহজনক বহাই লয় সাপোজ আপোনাৰ হাজবেণ্ড মানুহজনক বহাই লৈ পেলাই মূৰত এন্টি ক্লক ওয়াইজ 7 বাৰ ঘুৰাই ফিটকিৰি নহলে আপোনাৰ ফিটকিৰি বা কৰ্পূৰ ওকে যেটো আপোনাৰ ধৰি লওক কৰ্পূৰ থাকে নতুবা ফিটকিৰিটো এভেইলেবল আপুনি এইবিলাক বস্তু আপুনি একদম সহজ লব আপুনি ধুনীয়াকে বস্তু জ্বলাব লাগিব এইখিনি লৈ পেলাই বাথৰুমত লৈ গৈ জ্বলাই দিব লাগে সেইটো কৰক তাৰপিছত ধৰি লও মই তোমাৰ কথা কৈছা এটা এক্সাম্পল তোমাৰ এখন ফিল্ড তুমি ষ্টেজত গৈছা তুমি তোমাৰ সেই দিনটো পাৰ্টিকুলাৰ দিনটো ভাল হ'ব কাৰণে যাওঁতে হাতত একটুকুৰা তুমি কৰ্পূৰ হাতত লৈ যাবা কিন্তু কৰ্পূৰটো নিয়াৰ আগতে কৈছে যে মূৰৰ ওপৰত 7 বাৰ ঘূৰাই তুমি তোমাৰ বেগত লৈ লোৱা মানে এনেকে হাতত লৈ এটা জ্বলাব নালাগে তুমি গলা তুমি পাৰফৰ্ম কৰিলা যেটো যোনে যি কামত গৈছে আৰু সেই কামটো কৰিলে কৰি লৈ আহি আকৌ ঠিক ঘৰৰ পদূলিৰ মুখত 7 বাৰ ঘূৰাই পেলাই বস্তুটো যে মোৰ দিনটোত যিমান নজৰ লাগিল আচ্ছা এইটো বস্তু খণ্ডন হওক এই মস্ত ডাঙৰ নহয় অকমান সৰু এটা ললে হ'ল লৈ আপুনি বাহিৰত গছ এডাল তলত এৰি থৈ গুচি আহক হৈ গল আপুনি ৰিফ্ৰেছ ডাঙৰ কথা এটা আজি গম পালো সিম্পল সাধাৰণ বস্তু আপোনাৰ কাৰণে কৈছে কম পইচাতে হয় একদম আপুনি ধৰি লওক সাধাৰণভাৱে আপোনাৰ নজৰ নালাগে আৰু সেইকাৰণে কৈছে আপোনাৰ ঘৰত থকা গাড়ীখনৰ নজৰ ভাঙিবলৈ জানে গাড়ীখন মানুহৰটো নহয় ঘৰটো নজৰ ভাঙিব লাগে সেইকাৰণে ঘৰটোক ৰিফ্ৰেছ কৰি ৰাখিবৰ কাৰণে আপুনি লং ইলাইচি তেজপাত এইবিলাক আচলতে মছলা নহয় জানো কিন্তু সেই মছলাবিলাক কিমান উপযোগী আমাৰ কাৰণে অকল মানে ধৰি লওক কেৰাহীত দিলেই নহয় আপোনাৰ অন্য ক্ষেত্ৰতো ই বিৰাট হেল্পফুল তাত আপুনি অকমান কৰ্পূৰ দিয়ক দি তাক জ্বলাওক লং ইলাইচি তেজপাত আৰু কৰ্পূৰ আপুনি দিয়ক যদি আপুনি ভাবে যে আপোনাৰ ঘৰত আপনি ফিল কৰে যে মোৰ ঘৰত কিবা বেয়া বস্তু কেনেকে জ্বলাব লাগিব নে জ্বলন আপনি ধুনা দানি যে আচ্ছা ধুনা দানি জ্বলালে হ'ল তাতে কলা সৰিয়হ কেইটামানো দি দিয়ক যদি তেনেকুৱা ধাৰণা আছে মোৰ ঘৰত কিবা বেয়া বস্তু আছে নেকি বাছ এইটো জ্বলাওক সদায় কৈছে গোটেই কেইটা ঘৰ আপুনি দেখুৱাওক দেখাই লৈ বাথৰুমত তাক শেষ কৰক বাথৰুমত জ্বলাই তাক মানে জ্বলাই গোটেই কেইটা হেৰি ৰুমত ঘূৰাই বাথৰুমৰ ফ্লাছত দি জ্বলাই দিয়ক জ্বলি যোৱাৰ পিছত হেৰি হৈ গ'ল চাই হৈ গ'ল মানে গোটেই ৰুম কেইটাত ঘূৰাব লাগিব গোটেই ৰুম কেইটা ঘূৰাব 7টা শনিবাৰ আপুনি কৰক এইটো কৰিলে কি হ'ব আপোনাৰ ঘৰত যিমান নজৰ লগা কিবা বেয়া বস্তু বাস কৰা আপোনাৰ ঘৰত ধৰি লওক মানুহৰ নজৰ আহেতো ঘৰটো সোমোৱালে এনেকে চাই নহয় বহুত মানে এনেকে চাই নহয় তাৰপৰা কিছুমান মানুহৰ নজৰটো খুব বেয়া হয় নজৰ লাগি যায় কিন্তু কোনোই নজৰ লগাও বুলি নলগায় কোনোই ক'ব নোৱাৰে যে মই চোৱা কাৰণে নজৰ লাগিছে এনেকুৱা নহয় কাৰ চকুত বেয়া দৃষ্টি আছে কোনো গম নাপায় গতিকে সেইকাৰণে কৈছে আমি কওঁ ন চকু চৰহা বুলি কয় যে হয়নে চকু নজৰ লাগি যায় ন গতিকে সেইকাৰণে কয় যে আপুনি তেনেকুৱা কিছুমান নিয়ম কৰক তেনেকুৱা নিয়ম কৰিলে আপোনাৰ ঘৰত দেখিব আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া ধৰি লওক অলপ পঢ়াত ভাল হ'ল কিছুদিন পিছত পঢ়িবই নোখোজা হ'ল তেনেকুৱা নিয়ম কৰক দেখিব আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়াত ভাল হ'ল সাপোজ কোনোবাই গানত নাম লগাইছে কোনোবাই ডান্সত কোনোবাই চুইমিঙত কোনোবাই বহুত বিভিন্ন ফিল্ডত নাম লগাইছে কিন্তু সেই ফিল্ড খিনিতো তেওঁলোকে যেতিয়া প্ৰথম অৱস্থাত হয়তো খুব নাম কৰিছিল কিন্তু লাহে লাহে মানে তেওঁলোকৰ মানে হয়তো ফিল্ডত যাবই মন নকৰে চুইমিং পুলত নানামে তাৰ মানে নজৰ লাগিল বহু মানুহ আছে এনেকুৱা মন কৰিব বহু মানুহ আছে আহি আৰু এটা ইন্টাৰেষ্টিং কথা কৈ যাওঁ সদায় মন কৰিবা যিজন মানুহে বা মহিলা মানুহে বিৰাট সুইট কথা কয় বিৰাট সুইট সেই মানুহগৰাকীৰ পৰা সদায় বাচি থাকিবা আচ্ছা এইটো মেল ফিমেল উভয় পক্ষ কাৰণ
সেই তেনেকুৱা মানুহৰ মনবোৰ বৰ লেতেৰা থাকে আচ্ছা যিটো তাৰমানে বহুত সুবিধাবাদী হয় তেওঁলোক খুব জেলাছ পাৰ্চন হয় আৰু মোৰ নহল গতিকে তাৰো হ'ব নিদিও এনেকুৱা ধৰণৰ তেনেকুৱা মনত থাকে আজিকালিতো মানে জেলাচিটো বহুত ডাঙৰ মানে চেপ্টাৰ বুলি নাভাবে কাৰণ কি চবেই মানে নিজৰ নিজৰ কৰ্ম জীৱনত এনেকুৱা থাকে চবৰে কিন্তু কথাটো হৈছে সেই মানুহবোৰৰ পৰা বাচি থাকিবলৈ জেলাচি বুলি নাভাবে মানে কি জানে এনেকুৱা ডাঙৰ কিয় মই কৈছো কাৰণ কি এনেকুৱা হৈছে সেইটো বস্তু মানে কমে পাই যোৱা হৈছে যে আগতে দিনত নাছিলে এই যে আমাৰ কোনোবা হিংসা কৰিব আজিকালি এনেকুৱা হৈছে মোৰ হিংসা কৰে মানে মানুহবোৰে গম পোৱা হৈছে জানে তো এই এনেকুৱা মানুহবোৰৰ পৰা বাচি থাকিবলৈ বা তেনেকুৱা মানুহৰ লগত মিলিও থাকিব লাগে এই সন্দৰ্ভত কি প্ৰথম কথা দেই যেতিয়া মানুহ লগ পাওঁ আমি লগ পালে কি কৰো শ্বেক হেণ্ড কৰো ন শ্বেক হেণ্ড কৰো ন যিটো মানুহ আছে শ্বেক কৰাৰ লগে লগে হাতখন ঠাণ্ডা পাবা সেই মানুহটোৰ লগত আৰু বেছি দূৰলৈকে তোমাৰ ফ্ৰেণ্ডশ্বিপ নিনিবা আচ্ছা ঠাণ্ডা পাবা মানে মিন্স কি যেতিয়া শ্বেক কৰিবা বডিত এটা ৱাৰ্ম থাকে না বডিত গৰম থাকে সেই যদি ঠাণ্ডা আছে সেই মানুহজন আপোনাৰ কাৰণে হয়তো ভৱিষ্যত জীৱনত এই খুব ভাল এটা বহুত সৰু টিপছ এটা সৰু বুলি কৈছো টিপছটো মানে বহুত ডাঙৰ কাম আহিব মানে সৰু টিপছটোৱে কাৰণ আমিতো মানুহটোক লৈ কিমান কিন্তু শ্বেক হেণ্ড কৰো ন আমি শ্বেক হেণ্ড কৰাৰ লগে লগে আমি গম পাই যাওঁ মানুহজনৰ বিষয়ে আৰু যিজন মানে অত্যন্ত বিৰাট ভালকে কথা কৈছে অত্যন্ত মিঠা আৰু মানে হিচাপতকে বেছি তো সি তেনেকুৱা মানুহৰ পৰা সদায় সাৱধান কাৰণ তেওঁ বিৰাট সুবিধাবাদী হয় আৰু আপোনাৰ পৰা বহু বস্তু মানে সৰকাবৰ কাৰণে সদায় চেষ্টা কৰি থাকে একো নকৰিলেও আপোনাক হয়তো আপোনাৰ বিষয়ে তেওঁ বাহিৰত গৈ বদনাম কৰিব বেক বাইটিং কৰিব এই এনেকুৱা তেনেকুৱা গতিকে সদায় তেনেকুৱা মানুহবিলাকৰ পৰা সদায় সাৱধান থাকিব লাগে বহুত বস্তু মানে অকমান কৈ শেষ কৰিব নোৱাৰে মানে এনেকুৱা ক'ব গ'লে মই এপিচড ৱাইজ কৈ থাকিবলৈ যায় ইমান কথা আছে মই দেখিছো তাৰমানে মানে মাইণ্ড ব্লোয়িং আচলতে মই বহুত ছিংগাৰ দেখিলো জুবিনে যেতিয়া গান গাইছিল তাৰমানে মানে বেলেগ আৰু মই বুজাব নোৱাৰিছিলো লগ পাইছিলে একেলগে পঢ়া তাৰ পিছত যেতিয়া তেওঁ গানৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিছে সেই সময়ত কেতিয়াবা একেলগে লগালগি হোৱা মুহূৰ্ত বহুত মুহূৰ্ত আছে মানে এবাৰ তেওঁ এষ্ট্ৰলজি বিলিভ কৰিছিল নে মানে এষ্ট্ৰলজি মানে তেওঁৰ মতে কেনেকুৱা এষ্ট্ৰলজি মই নামানো সি এনেকে কয় মই সি বুলি কৈছে লগৰ কাৰণে কৈছে মই নামানো কিন্তু মানিব পাৰিলে ভাল লগৰ গোটেই বহুত গ্ৰুপত এনেকুৱা আছিলে দেই তো কথাবিলাক তেনেকুৱা মানে তেওঁ ধৰি লওক তেওঁ এটা এখন বেলেগ হৃদয়ৰ মানুহ আছিলতো তেওঁ তাত পজিটিভ ভাইবছ বহুত আছিল তো যিয়ে নহওক মানে তেওঁ য'তে আছে ভালে থাকক সুখত মানে থাকক কুশলে থাকক আৰু কি ক'ম আৰু সেইটোৱে ভাষাহীন আচলতে তেওঁ যদিও কায়িকভাৱে নাই কিন্তু আমি সকলোৱে তেওঁৰ উপস্থিতিটো মানে আমি সকলোৱে অনুভৱ কৰো আচলতে আৰু তেওঁ গীত শুনি আমি সকলোৱে যিহেতু মানে ডাঙৰ দীঘল হৈছো আৰু তেওঁ গীতখিনি কালজয়ী গীত শুনি আছিলো শুনি থাকিম শুনি মানে ৰৈ যাব আৰু গতিকে যেতিয়া আমি এটা জাৰ্ণি কৰো বা যিকোনো মুহূৰ্তত তেওঁ গীতটো শুনিলে হয়তো বহুত বেছি এটা ভাল লগা আৰু প্ৰত্যেকটো গীতত এটা সুকীয়া আমেজ হোক বা নিজক অনুভৱ কৰিব পাৰো নহয় জানো আপোনালোকে যদিও এষ্ট্ৰলজি কৰে বা কিবা ৰিলেক্স হ'বৰ কাৰণে ডেফিনেটলি গীত শুনে যেতিয়াই মানে কৰবাত গৈ থাকো জুবিনৰ গানে বুজি থাকে সেইটোৱে গাড়ীত গৈ ৰিলেক্স ফিল কৰে মানে কি ফিল মানে থাকে মানে তেনেকুৱা লাগে যে ওচৰতে আছে ক'ত গুচি গৈছে নাই যোৱা আমাৰ লগতে আছে দেখোন এনেকুৱা ফিল কৰো আৰু দেই যেতিয়াই কৰবাত মানে অকলশৰীয়া হয় বিশেষকৈ মই চেল্ফ ড্ৰাইভ কৰো অকলে থাকো অকলে কৰবাত গৈ থাকো যেতিয়াই কৰো তাৰমানে সেই কামটো সেইখিনি মোৰ লগত জুবিন থাকে 2026 বৰ্ষটো কথা ক'লে 27 যিটো বৰ্ষ আহি আছে সেই বৰ্ষটো ইয়াতকৈ বেছি ভাল নে 27ৰ মানে পাৰ্টটো কেনেকুৱা মোটামুটি মে লৈকে বেয়া তাৰপিছত ভাল তাৰ পিছৰ সময়খিনি ক্ৰমান্বয়ে ভালৰ পিনে আহিব অলপ বেটাৰ কিছু চেঞ্জেছ হ'ব পলিটিকেলি চেঞ্জ হ'ব ফিনান্সিয়েলি মানে অৰ্থনৈতিক দিশটোত বিৰাট মানে চেঞ্জেছ আহিব কিন্তু 2026ত নাহে এইবিলাক 2026ত আকাল থাকিব মানুহৰ পিনে বিৰাট মানে অভাৱ মানুহে তাৰমানে বহু বস্তু কৰোঁতে মানে তুমি মন কৰিবা বহু বস্তু লাহে লাহে মানে ধৰি লওক মানুহে চলাব পৰা নাই মানে আকাল বুলি ক'ব লাগিব আচলতে আৰু আচলতে বহুত দাম বাঢ়িছে সেইমতে হয়তো উপাৰ্জনটো কমি আছে কোনোবা ক্ষেত্ৰত পুৰা মানুহবোৰ অকমান চলিবলৈ অসুবিধা হৈছে বহুত কষ্ট হৈছে গতিকে হ'ব সময়ৰ লগে লগে বেয়া আহিছে নিশ্চয় এদিন আকৌ ভাল আহিব সেইটোৱে আমি আশাবাদী যেতিয়া চলি গৈ আছো গৈ থাকিম আজিকালিৰ দিনত ডিপ্ৰেছন
এনজাইটি বাপৰে বাপ প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰত দেখা পাওঁ এই ক্ষেত্ৰত আপুনি কি ক'ব? এতিয়াতো বেছি হৈছে ইয়াৰ মাত্ৰা বেছি ইয়াৰ কাৰণ কি মানে কাৰণটো চোৱা মানে আমি যদি জ্যোতিষভাৱে কওঁ ইয়াৰ কাহিনী বেলেগ মই হৈ যায়। আগৰ যেটা আইতা ককা আছিলে তেনেকুৱা দিনত এই ডিপ্ৰেছন এনজাইটি এই সকল মানে ৱৰ্ড হতাশাত ভুগিব লগা খুব বেছি মই শুনা নাছিলো কিন্তু আজিকালি মানে- প্ৰায়ভাগ মানুহৰ এই ডিপ্ৰেছন এনজাইটিত ঔষধ ল'ব লগা হয় বা তেখেতসকলে এনেকুৱা টোপনি হয় নাহে। যে টোপনি নাহে বা যেনেকে আপুনি কৈছে ইনষ্টা ফেচবুকত ভাল লাইফ এটা দেখো টকা পইচা থাকিও যেন শান্তিত নাই নাই গতিকে ইয়াৰ পৰা ৰেহাই পাবলৈ কি কৰিব লাগিব বা কিয় হৈছে এনেকুৱা পৰিস্থিতি আচলতে পৰিস্থিতি মানে এনেকুৱা হয় আৰু যদি মই ধৰি লওক জ্যোতিষীয়ভাৱে কওঁ যেতিয়াই তাৰমানে জন্ম কুণ্ডলীখনত সূৰ্য আৰু চন্দ্ৰ গ্ৰহণ থাকে বা দুটাৰ যিকোনো এটা গ্ৰহণ থাকে তেতিয়া তেনেকুৱা মানুহবিলাক ডিপ্ৰেছিভ হয় ঠিক আছে ডিপ্ৰেছিভৰ এটা মাত্ৰা থাকে কিছুমানে সহ্য কৰিব পাৰে তাক লাহে লাহে সাপোজ কৰবাত কিবা এটা দেখিলে বা কোনোবা জনে ক'লে হেই ইমান চিন্তা নকৰিব ভাল হ'ব তোমাৰ ঠিক আছে অকণমান দেৰি কাৰণে হলে তেওঁ নিজক চেঞ্জ কৰে ভাল হ'ব চাগে মোৰ ঠিক আছে কিন্তু যেতিয়া দুটা গ্ৰহণে থাকে তেনেকুৱা মানুহবিলাক কিন্তু চেঞ্জ কৰিব নোৱাৰে নিজক সুইচাইডো কৰে বহুতে সেইটো কাৰণে সুইচাইড কৰে বহুত ডাঙৰ ডাঙৰ মানুহ পাইছো আমি মানে উপায় নাপায় এটা সময়ত সুইচাইড কৰি দিয়ে ৰাস্তা বিচাৰি নাপায় তাৰমানে মই কৰিম কি কোনো হাতত উপায় নাই এটা সময়ত মানে সুইচাইড কৰে তো সেই কাৰণে কৈছে যেতিয়া জন্ম কুণ্ডলীখন যেতিয়া জন্ম হৈ আছিলে নিজৰ কুণ্ডলীখনত আচলতে মাক দেউতাকৰ এইটো খুব কৰ্তব্য থাকে যে বাচ্চাটো কেনেকে গৈছে এতিয়া ভালে ঠিকে আছে আগলৈকে ভালে যাবনে বা এতিয়া বেয়া কাৰণে এনেকুৱা ডিচিশন ল'ব নোৱাৰে জানা এতিয়া ল'ৰা ছোৱালী বিলাক খুব উৎপাত কৰে নপঢ়ে তাৰ মানে এনেকুৱা নহয়তো যে সিহঁতে গোটেই জীৱন উৎপাতেই কৰিব পাৰে চেঞ্জ আহিব এটা এটা প্লেনেটৰ পিৰিয়ড আহে সেই পিৰিয়ড বিলাকৰ সময়ত মানুহবোৰ চঞ্চল হয় জেদি হয় ৰেষ্টলেছ হয় আৰু কিছুমান কি হয় খুব ধুনীয়া স্কুললৈ গৈছে খুব ধুনীয়াকে পৰিপাটিকে কাম কৰিছে তাৰ মানে আকৌ এইটো নহয় যে এতিয়া মানে ক্লাছ 10 লৈকে ইমান বঢ়িয়া গ'ল গোটেই জীৱন বিৰাট সাকসেসফুল নো তেনেকুৱা নহয় প্ৰত্যেকটো বস্তু চেঞ্জ হৈ থাকে কাৰণ গ্ৰহৰ দশাবোৰ চেঞ্জ হৈ থাকে গ্ৰহৰ দশাবোৰ যেতিয়া চেঞ্জ হৈ আছে বৃহস্পতি যেতিয়া মানে দশা চলি গ'ল খুব ধুনীয়াকে ওলাই গ'ল তাৰপিছতে শনি আহিল শনি অহাৰ লগে লগে হাহাকাৰ লাগি গ'ল হাহাকাৰ অৱস্থা হৈ যায় তেতিয়া গতিকে সেইকাৰণে মানুহ এইটো চিন্তা ভাবিব নালাগে যে মানে মই বিশেষকৈ পেৰেণ্টছক কৈ আছো মানে এতিয়া মোৰ বাচ্চাটোৰ বেয়া মানে গোটেই জীৱন তেওঁৰ বেয়া হ'ব আৰু এতিয়া বিৰাট ভাল কাৰণে গোটেই জীৱন ভাল হ'ব বুলি এটা গণনা কৰি ল'ব মানে ফাইনেল এটা হেৰিত আহিব নালাগে ওকে আৰু এই ডিপ্ৰেছন বোলা ৱৰ্ডটো ইমান বেছি কিয় হৈছে ডিপ্ৰেছনটো এটা এক ধৰণৰ মানে আজিকালি এটা ফেশ্বনো হৈছে আচ্ছা এইটো এটা ফেশ্বন হৈছে ডিপ্ৰেছন মই কি মোৰ ডিপ্ৰেছনত আছো এইটো এক ধৰণৰ মানে ফেশ্বন টাইপো হৈছে ঠিক আছে মানে শব্দটো কিবা এটা হলে ইমান পঢ়িব দিয়ে গোটেই ডিপ্ৰেছড হৈ গৈছে তাক ঠিক কৰাৰ গুৰু দায়িত্বটো মাক দেউতাকৰ গতিকে এইখিনি বস্তু আৰু আচলতে কি হৈ যায় মাক দেউতাক ল'ৰা ছোৱালীৰ লগত এটাচ নহয় সবকে ডাঙৰ সমস্যা ক'ৰ পৰা হয় জানানে যেতিয়া মাক দেউতাক ল'ৰা ছোৱালীৰ লগত এটাচ হৈ নাথাকে তেতিয়া অট'মেটিকেলি সেই বাচ্চাটোৱে নিজকে অকলশৰীয়া অনুভৱ কৰে নিজৰ সৰু কালিতে সুখ দুখ খিনি হেৰি ক'ব নোৱাৰে পেৰেণ্টছক ক'ব নোৱাৰে কাক কয় জানা কাম কৰা বাইজনীক কয় ড্ৰাইভাৰটোক কয় বা আৰু যদি কোনোবা আছে কেয়াৰটেকাৰটো কয় তেনে সিহঁতক কৈ আছে কিন্তু মাকৰ সময় নাই দেউতাকৰ সময় নাই দেউতাকৰ পৰা সময় নাই মাকৰো সময় নাই মানে কিবা ফেমিলি টাইম মানে মানুহৰ খুব প্ৰয়োজন আচলতে হয় জানো যিসকল মানুহ অকলশৰীয়াকে থাকে তেওঁলোকৰ এই ডিপ্ৰেছন বোলা অকমান বেছিকে আহে একদম 100% আহে বেলেগ বেলেগ থাকে আচলতে মানে ধৰি লোৱা আৰু কিছুমান কাৰণ থাকে মাক দেউতাকে সিহঁতৰ আগত কাজিয়া কৰি আছে মাক দেউতাকে কাজিয়া কৰিছে অকল বাচ্চা বুলি নহয় ডাঙৰ মানুহখিনিৰো হয় নহয় গ্ৰ' বাচ্চাৰ পৰা হয়তো বস্তুটো হয় গ্ৰ' হয় বাচ্চাৰ পৰা কাৰণ সৰুতেই মাক দেউতাকে মৰম নকৰিলে মাকৰ ওচৰত আহিলে খেদি দিয়ে যা দেউতাৰ ওচৰত যোৱা দেউতাকে কয় যোৱা মোৰ ওচৰত সময় নাই মাৰ ওচৰত যোৱা কাৰ ওচৰত যাব শেষত গৈ পেলাই হয়তো ৰান্ধনীৰ গৰাকীৰ ওচৰত গৈছে বা কাৰোবাৰ ওচৰত গৈছে গতিকে এই তেনেকুৱা সময়ত লাহে লাহে হয়তো মাক দেউতাক দুইটাই নাই তেওঁলোকে ৰাতি অকলে ৰৈ অকলে খাব লগা হৈছে স্কুলত গ'ল স্কুলৰ ইমান দিনটো হেক্টিক এটা তেওঁলোকে হেৰি কৰি আহিলে চিডিউল এটা পাৰ কৰি আহিলে ঘৰত দেখিলে ঘৰত মাক দেউতাকৰ সময় নাই ঠিক আছে আহি পাইছে মাক ক'বাত গ'ল এইটো তেতিয়া কি হৈ যায় ল'ৰা ছোৱালীবিলাক মানে খুব ডিপ্ৰেছড হৈ যায় কাক ক'ব
সিহঁতৰ মনতো কিছুমান ফূৰ্তি আহে ন সিহঁতৰ মনতো কিছুমান ফূৰ্তি থাকে দুখ থাকে আজি আমুক হ'ল আজি তেনেকুৱা হ'ল মই আজি পঢ়িলো আজি মই এইটো কৰাৰ কাৰণে স্কুলত নিছে মোক খুব ভাল হেৰি কৰিছে তো এনেকুৱা ধৰণৰ কথাখিনি কাক ক'ব কোৱা মানে শুনোতা মানুহ নাই যাৰ কাৰণে এটা সময়ত এনেকুৱা হৈ যায় গৈ তেনেকুৱা মানুহবিলাকে গৈ 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 শেষত কিছু বেয়া সংগ পায় যাৰ পৰা তেওঁলোকে আজিকালি বেয়া বস্তুবোৰ খাবলৈ আৰম্ভ কৰিছে এইটো কিন্তু দায়ী কিন্তু মাক দেউতাক আপোনাৰ ল'ৰা ছোৱালীয়ে যদি ড্ৰাগছ লৈছে তাৰ বাবে জগৰীয়া কিন্তু আপুনি আমি বহু কথা পাতি আছো এষ্ট্ৰলজিৰ ক্ষেত্ৰত মই আপোনাক এটা কথা সুধিব বিচাৰো বহু লোক আহে আপোনাৰ ওচৰলৈ হয়তো আপুনি ষ্ট'ন তেওঁলোকক দিয়ে লয় নলয় এইটো নিজৰ ব্যক্তিগত কথা কিন্তু এষ্ট্ৰলজি বিলিভ কৰিব লাগে বুলি আপুনি বাৰু ক'ব বাৰু মই এনে সুধো বহুতে প্ৰশ্ন কৰিব যে লাগে নে নালাগে আৰু এই ক্ষেত্ৰত যদি বহুতৰ এনেকুৱা আছে যে মই এইটো ষ্ট'ন মই ল'ব নোৱাৰো মোৰ এইখিনি আৰ্থিকভাৱে মই সিমানখিনি মোৰ তাত পইচা নাই আৰ্থিক অকমান দুৰ্বল গতিকে সেই ক্ষেত্ৰত কি কৰা উচিত যে ষ্ট'নটো পিন্ধিবই লাগিব নে পিন্ধিলেহে ভাল হ'ব ষ্ট'নে মানুহজনৰ জীৱন সলনি নকৰে আচ্ছা প্ৰথম কথা হ'ল যে ষ্ট'নে আমি যেতিয়া ধৰি লওক যিকোনো এটা কাম আজি মই ইয়ালৈ আহিম বা মই নাহো তাৰমানে 50-50 আজি মই শ্ব'টোলৈ আহিম বা মই নাহো বস্তুটো হ'ল 50-50 শ্ব'টোলৈ যামেই তাৰমানে যোৱা আজি শ্ব'টো কৰা ভাল হ'ব ষ্ট'নটো কি এনাৰ্জি দিয়ে জানা 30% আচ্ছা ওকে সি যেতিয়া 30% নিলে মই যাওঁচোন শ্ব'টো কেনেকুৱা লাগে মই ভাবি আছো কেনেকুৱা বা হ'ব ভাল হ'ব নে বেয়া হ'ব কিন্তু যেতিয়া মই ওলাই আহিলো যেতিয়া লগ পালো বুজানে সেই যে 30% কাম কৰে ষ্ট'নটোৱে আচ্ছা গতিকে সেইটো আপোনাৰ ওপৰত বেছ থাকিল আপুনি এইটো ব্যৱহাৰ কৰে বা নকৰে ঠিক আছে কিন্তু এনেকুৱা তাৰ বেলেগ উপায় আছে নেকি নিশ্চয় আছে চোৱা এটা পেকেজ হিচাপত থাকে যে মানুহজনৰ তাৰ ক্ষেত্ৰত হ'ল যে নিজৰ নামটো চবতকৈ আগত আহে নিজৰ নামটো নামতে পৰিচয় ন নামতে বঁটা পায় নামতে কটা যায় এষাৰ কথা আছে নহয় তাৰমানে নামটো যদি আপুনি ভাল কাম কৰি আছে আপুনি বহুত প্ৰশংসিত হ'ব সন্মান পাব আৰু নামটো যদি বেয়া হৈছে আপুনি যিমানেই ধনী মানুহ নহওক আপুনি যিমানেই নলেজেবল পাৰ্চন হওক আপুনি কিন্তু সন্মান নাপায় আচ্ছা নিজৰ নামটোৰ কাৰণে সেইকাৰণে কৈছে প্ৰথমতে নামটো কাৰেক্ট কৰক সেইটোতো কৰিব পাৰে আপুনি নামটো চেক কৰক মনলৈ আহিলে মানুহৰ নাম আৰু টাইটেল এইটো বহুত ডাঙৰ এটা কেলকুলেশ্যন ন যদি সেইটো শুদ্ধভাৱে নহয় তেওঁ জীৱনত ছাকচেছ হোৱাৰ ক্ষেত্ৰতো বহুত মানুহ আছে ধৰি লওক বহু আগলৈ গৈ শেষত ষ্টাক ৰৈ যায় এক জেগাত কিয় কাৰণে নামটোৰ কাৰণে কাৰণ নেম কাৰেক্ট হলেহে আপুনি জীৱনত ফেম পাব তো ফেম পাবলে নেম কাৰেক্ট কৰক এটা প্ৰতিকাৰ দিলো নহয় এটা প্ৰতিকাৰ দুই নম্বৰ হ'ল যে আপুনি আপোনাৰ উপাস্য দেৱতা এজন আছে তেওঁক পূজা কৰক আজি জেনেৰেশ্যনে পূজা নকৰে ঠিক আছে ভগৱান ক'ত আছে প্ৰশ্ন কৰি ঠিক আছে নো প্ৰব্লেম আপুনি কালাৰটোতো জানে ন ভগৱান ক'ত আছে বুলি তেওঁলোকে কুৱেশ্যন ক'ত আছে ভগৱানটো নাই ঠিক আছে আপুনি দেখা নাই গতিকে ভগৱান নাই কালাৰটোতো আপুনি দেখাবে আপোনাৰতো এটা ফেভৰেবল কালাৰ আছে আপোনাৰ লাকি কালাৰো আছে আপোনাৰ আনলাকি কালাৰো আছে কোনটো আপুনি পিন্ধিব কোনটো নিপিন্ধিব তাক ফলো কৰক বৰ্তমান জেনেৰেশ্যনত কি হ'ল চবে ব্লেক ইউজ কৰে কিন্তু ব্লেকটো সকলোৰে বাবে ভাল নহয় ব্লেকটো চবকে ভাল নহয় মোৰ মনত আছে বৰদাই মোক কৈছিলে যে ব্লেক পিন্ধিলে তোমাৰ অকমান বেয়া হয় ভাল কামবোৰ পিন্ধি নাযাবা মই আগতে খুব পিন্ধিছিলো ব্লেক ওৱান অফ মাই ফেভৰেট কালাৰ কিন্তু মোৰ মানে মনত এনেকুৱাকে এইটো বস্তু সোমাই গ'ল আৰু মই ফিল কৰিছো মই ষ্টেজত এবাৰ দুবাৰ মানে প্ৰগ্ৰেম কৰি আছো মানে ব্লেকত কিবা কিবি আছে অকে কিন্তু ডাইৰেক্ট ব্লেক পিন্ধিছো ষ্টেজৰ পৰা এবাৰ পৰিছো আৰু ক'ৰবাত মানে এনেকুৱা আছে য'ত যিটো কাম হ'ব লাগে নাই হোৱা মই তেনেকুৱা বহুত প্ৰমাণ পাইছো তাৰমানে যেতিয়া মোৰ তেতিয়া মনত সোমাই গ'ল আচলতে অকে সঁচা এইটো ফেক্ট হয় তো কালাৰটো তুমি ইউজ কৰিব পাৰা ন কালাৰো এটা থেৰাপি তো আমি যে আৰু এই যে আপোনাৰ বহুতে কয় মই মংগলবাৰ মানিছো বৃহস্পতিবাৰ শনিবাৰ এইবোৰ আচলতে মানিবই লাগিব বুলি কিবা নিয়ম আছে মই একেবাৰে বস্তুটো ঠিক বস্তু বুলি নাভাবো চাওক আপুনি যদি নিৰামিষ হয় ভালকে নিৰামিষ কৰক আৰু আপুনি যেনেকে আমিষত আছে আমিষতে থাকক আৰু এটা কুৱেশ্যন মনত পৰিছে নিৰামিষৰ মানে বাবদ বহুতে কয় যে আজি মই মংগলবাৰ পালিছো নহৰু পিয়াজ নেখাও নহৰু পিয়াজটো কিহৰ কাৰণে নাখায় মানে আৰু মচুৰ দালি এইকেইটা মই শুনিছো তাৰমানে কিছু বস্তু আছে নহৰু পিয়াজ এই বস্তুবোৰ বিলাক ইয়াৰ ভিতৰৰ কাহিনী বহুত বেলেগ বহুত ভিতৰৰ কথা আছে এইবিলাক আমি তাৰমানে উৰুৱাই দিব নোৱাৰো এনেকুৱা বস্তুবোৰ এইবিলাক কি কিন্তু কথাটো হ'ল নহৰু পিয়াজৰ চব্জি এনেকে গতিকে যদি আপুনি
মানিছে টোটেলি আমি মানে নিৰামিষ হওক নিৰামিষ ভোজী হওক যদি নমৰে তেতিয়াহ'লে আপুনি নৰ্মেল খাই থাকক কোনো কথা নাই আপোনাক কোনো কোৱা নাই যে আপুনি মঙ্গলবাৰটো মানক বৃহস্পতিবাৰটো নামানিব এইটো কোৱাৰ উদ্দেশ্যটো হ'ল আপুনি জাষ্ট ৰেচপেক্ট এটা দিয়ক বাছ ডেটছ অল এই বেলেগ একো নাই আপুনি কালাৰ থেৰাপি কৰক আপোনাৰ ঘৰটোৰ যিটো আপোনাৰ কাৰণে এটা শুদ্ধ দিশ আছে সব মানুহৰ কাৰণে এটা এটা দিশ আছে জানে নাই গতিকে সেই দিশটো কেনে ঠিক কৰিবৰ কাৰণে কৈছে যে আপোনাৰ নিজৰ দিশটো ফলো কৰক মোৰ লাকি দিশ কোনটো সাপোজ মই সাউথৰ পিনে মোৰ দিশ হওঁ মোৰ ৱেষ্ট ডিৰেকশ্যনটো বিৰাট ভাল তো যেতি আপুনি কাম কৰিব পাব্লিক ডিলিং কৰিব যিটো কৰিব যি প্ৰফেশ্যনেল নাথাকক আপুনি ৱেষ্টৰ পিনে ফেচ কৰক ৰাতি গৈ দক্ষিণৰ পিনে মোৰ দিশ হৈ থাকক হৈ গ'ল এইটোতো এটা প্ৰতিকাৰ নহয় জানো নিজৰ কামখিনি আপুনি নিজেই কৰক একদম বেলেগৰ ওপৰত ভৰসা কৰিব নালাগে নিজৰ কামখিনি আপোনাৰ জোতাযোৰ আপোনাৰ কাপোৰযোৰ আপোনাৰ বাথৰুমটো আপোনাৰ নিজে ধোক নিজে চাফা কৰক আজিকালি খুব এলাহ হৈছে এই এলাহটো ভাঙিবৰ কাৰণে কিবা উপায় আছে নেকি সেইটো মানে গতিকে যেতিয়া মানুহজনে নিজে সেইটো তাকে কৈ আছে নিজে যেতিয়া কৰিব সোনকালে উঠি পেলাই মানে বিছনাখন এনেকে পেলাই থৈ গুচি গ'ল বুজানে বেলেগৰ তাৰমানে কোনোবাই কৰিব হয়তো মাকে কৰিব নতুবা কাম কৰা মানুহে কৰিব কিয় আপুনি নিজৰ কামটো নিজে কৰক গাৰুত ভালকে বিছনাখন জাৰক পিলকেইটা ঠিক কৰক ভালকে বস্তুখিনি চিজিল কৰক এনেকুৱা যদি আপুনি কৰে আপুনি যেতিয়া বাথৰুমটো নিজৰ চাফা কৰি ৰাখে বাথৰুম সদায় শুকান ৰাখিব চাফা কৰি ৰাখিব বাথৰুমত পিন্ধা চেণ্ডেলযোৰ চব গোটেই ঘৰটো লৈ নপৰিব দেখিব আপোনাৰ ৰাহু আৰু শনি অট'মেটিকলি ঠিক হ'ল গতিকে যেতিয়া চবতকে নেগেটিভ প্লেনেট কোন ৰাহু আৰু শনি ৰাহু শনি যদি আপুনি তুষ্ট কৰিলে আপুনি এক্টিভ হৈ গ'ল আপোনাৰ এলাহ এনে নাইকিয়া হৈ গ'ল ৰাতিপুৱা উঠি যেতিয়া আপুনি দেখিব যে মই বিছনাখন পাৰিব লাগে ঠিক আছে ঘৰ আপোনাৰ সাৰিব মন নাই বিছনাখনটো জাৰি দিব পাৰে কিছুমান এনেকুৱাও দেখিছো বিছনা নাপাৰে আকৌ ৰাতি তাতে শুই দিয়ে আঁঠুৱাটো দি থাকে আঁঠুৱাটো উঠাই নামি ওলাই যে আকৌ আঁঠুৱাটো উঠাই শুৱে কিছুমানে আকৌ দেখিছো কিছুমানে আকৌ নিগেটিভিটিজ বোৰ বহুত থাকে আচলতে 100% বিছনাত কিছুমানে বিছনাত পঢ়ি থাকে কিছুমানে বিছনাত বহি খায়ো খানা খায় সেইখন ঘৰত ৰাহুৰ বাস নকৰি কোন আহিব তাতে ৰাহুৰ বাস আহিবই কাৰণ বিছনাত কেতিয়াও বহি শুব মানে বিছনাখন হ'ল শুবৰ কাৰণে তাত আপুনি মানে খোৱা বোৱা কিতাপ পঢ়াৰ কাৰণে নহয় আৰু বহুতে কৈছে পঢ়া টেবুলতো খাব নাপায় নালাগে মানে খোৱাৰ কাৰণে ডাইনিং আছে ডাইনিঙত কেতিয়াবা একাপ চাহ খালে বা পঢ়ি থাকিব অকমান এগিলাচ গাখীৰ দিলেতো বেলেগ বস্তু কিন্তু মানে তাতে মানে প্ৰত্যেকটো ভোজন হিচাপে ল'ব নালাগে মই লাঞ্চ তাতে কৰিম ব্ৰেকফাষ্ট তাতে কৰিম ব্ৰেকফাষ্টৰ কাৰণে ডাইনিং এৰিয়া আছে আপুনি ডাইনিং এড কৰক ডাইনিঙত য'ত ডাইনিংখনত কৰক নহ'লে এইবিলাক বস্তু থকাৰ উদ্দেশ্যটো কি হ'ল হয়নে সেইকাৰণে কৈছে মানুহে আচলতে প্ৰথমতে হ'ব লাগে নিজৰ কামখিনি নিজে কৰক আপোনাৰ যিমানে টকা নাথাকক আপুনি নিজৰ কামখিনি নিজে কৰকচোন দেখিব আপুনি এক্টিভ আৰু আপোনাক কোনো বস্তু কোনেও আপোনাক বলাব নোৱাৰে কালাৰ ফলো কৰক নিজৰ নামটো কাৰেক্ট কৰক চিম্পল ভগৱান বিশ্বাস মই টিপছটো দিলোৱেই যদি নজৰ লাগি আপুনি কি কৰিব এষ্ট্ৰলজিৰ ওপৰত কথাই পাতি আছো কিন্তু আজিকালি আগতে আমি অকল জানো যে এষ্ট্ৰলজাৰ ওচৰলৈ এজনৰ ওচৰলৈ গ'লো আৰু কথা পাতিলো কিন্তু আজিকালি বহুত টেৰট কাৰ্ড কিবা কিবি ওলাইছে দে মই ইমান বহুত বেছি জ্ঞাত নহয় এই বিষয়ে বহুত ধৰণৰ আপুনি হয়তো এই বিষয়ে জানে বহুত কেইটা মানে ডিপাৰ্টমেণ্ট আছে তো তাৰ বিষয়ত আপুনি কোন কেইটাত চাই মানে মই এষ্ট্ৰলজি নিউমৰলজি বাস্তু আৰু পাম ৰিডিং ওকে কেনেকুৱা অকণ চিম্পল হ'ল যে বেসিক বস্তুটো হ'ল এষ্ট্ৰলজি এটোটো আমি গম পাইছো এষ্ট্ৰলজিৰ মানে ডিভিজন এটা মানে এইটো এটা হ'ল সামুদ্ৰিক সামুদ্ৰিক ভাৱৰ ভিতৰত মানে আছে পাম ৰিডিং সেইটো কি হয় যে সাপোজ আগৰ বহুত মানুহ মন কৰিবা যে আমাৰ ঘৰলৈ এজন সাধু আহিল এজন সাধু আহে সাধু আহাৰ লগে লগে আপোনাৰ মুখলৈ চাই ন মুখলৈ চাই লৈ কিছুমান কথা কৈ থাকে এই যে কথাটো কৈ আছে ফেচিয়েল এক্সপ্ৰেছন চকুটো চেলাউৰি নাকটো লিপছটো কপালখন চুলিখিনি প্ৰত্যেকটো বস্তু এটা কথা কয় আচ্ছা মানুহৰ আমি আমাৰ মুখত থকা প্ৰতিটো বস্তুৱে এটা এটা কথা কয় আমাৰ কপালত থকা চিনডাল প্ৰত্যেকটো বস্তুৱে এটা এটা আমাৰ বিষয়ে কৈ থাকে মানে একচুৱেলি মানুহজনে মানে আমি নিজৰে এখন আইনা যিয়ে ৰিড কৰে তেওঁ মানে আপোনাক মানে কৈ দিয়ে আপুনি এইটো জানে মানে সেই বস্তুটো কোৱাৰ লগে লগে অট'মেটিক্যালি এইটো বস্তু তাৰ ভিতৰত আছে পাম ৰিডিং
সেইটো মানে সেইটোকে কয় মানে হস্তৰেখা বৰবা এক মিনিট এতিয়া মোৰ মুখখন চাই এটা কথা কওক কি কিবা এটা কওক মানে কি ফিল কৰিছে একদম সঁচা একদম অন কেমেৰাত প্ৰথম কথা হ'ল তোমাৰ মানুহজন গৰাকী কেনে জানো কোৱেশ্চন শেষ নাই তোমাৰ এক্স্যাক্টলি যেনেকৈ আপোনাক বহুত কৰিছো আৰু সদায় থাকে প্ৰত্যেকটো ক্ষেত্ৰত তুমি মানে তুমি হয়তো থাকি যায় জিজ্ঞাসু মানে জানিব বিচাৰি থাকা ন এনি টাইম মানে কি বস্তু কোৱেশ্চন বহুত আছে কোৱেশ্চন এটা কোৱেশ্চন কৰোঁতে তোমাৰ আন এটা কোৱেশ্চন মূৰত খেলি দিয়ে ডেফিনেটলি এনি টাইম গতিকে তেনেকুৱা মানুহৰ লগত তাৰমানে কি হয় যে ধৰি সঁচাটোৱে ক'লে হ'লে তেনেকুৱা মানুহৰ লগত হয় কি জানানে যে যেতিয়া সাপোজ কোৱেশ্চন শেষ নহয় মানে সাপোজ তুমি এজন মানুহ তাত গৈছা মানুহজনৰ লগত কথা পাতি আছা তুমি কিন্তু তেওঁৰ লগত কথা পাতি আছে কিন্তু কথাটো যিমান এনজয় কৰিছা তাতকৈ বেছি তোমাৰ মনত আৰু এটা প্ৰশ্ন আহি আছে কথাটো ক্লিয়াৰ হোৱাৰ আগে তোমাৰ মনলৈ আৰু এটা প্ৰশ্ন আহি আছে যে মানে এইটো কি হ'ব এতিয়া এতিয়া যে কথা পাতি আছে এইটো তোমাৰ ব্ৰেইনত এটা চলি আছে গেম চলি আছে তোমাৰ সেইটো বস্তু চলি থাকে এনি টাইম এভৰি মোমেন্ট চলে মানে আনকি মোৰ এনেকুৱা ধাৰণা হয় যে তুমি ষ্টেজত পাৰফৰ্ম কৰি থাকিব সময়তে কাহিনী চলি থাকে ব্ৰেইনত থাকে কেতিয়াবা থাকে ন তুমি চাবাচোন তুমি গান গাই আছা পাৰফৰ্ম কৰি আছা সাপোজ কিবা এটা ক্লু পাই গলা পটকে তাৰ ওপৰতে তোমাৰ এটা মনত কুৱেশ্যন আহি গ'ল লগে লগে এটা কুৱেশ্যন আহে গতিকে তোমাৰ তাত কুৱেশ্যনৰ শেষ নাই বহুত ডাঙৰ এটা কথা মানে কৈ দিছে একদম সঁচা কথা কিন্তু সঁচা কথা এইটো মই কৈছো আৰু নেক্সট যিটো আপুনি ক'লে যে পাম ৰিডিংটো হ'ল যে সাপোজ এইটো কোনটো আছিলে এইটো কোনটো ডিভিজন আছিলে এটা মুখ যে চাই মুখ এইটো সামুদ্ৰিকৰ ভিতৰত সেইটো কি বুলি কয় এইটো সেগমেন্টক কি বুলি কয় মানে যেটো মুখ ক'লে যেনেকৈ এষ্ট্ৰটো নহয় মুখ চাই যে ক'ব পাৰে সেইটো পাম ৰিডিং কয় নেকি নহয় এইটো সামুদ্ৰিক ভাৱ বুলি কয় সামুদ্ৰিকৰ ভিতৰতে আকৌ পাম ৰিডিং আছে পাম ৰিডিং হ'ল যিসকল ব্যক্তিৰ নিজৰ জন্মৰ ডিটেইলছখিনি নাজানে একো নাজানে তাৰমানে মানে তেওঁ ধৰি লওক কেতিয়া জন্ম হৈছিল কেতিয়া হেৰি হৈছিল তেতিয়া তেওঁৰ হাতখন চাই পেলাই কিছু মানে প্ৰেজেন্ট টাইমটোতে ক'ব পৰা যায় কিন্তু তাত মানে কিছু আখোৱা থাকে পুৰা 100% নহয় সেইকাৰণে মানে সি অকমান আমনি কৰে কেতিয়াবা সাপোজ মানে এতিয়া এনেকুৱা আছিল অহা সময়খিনিত কিছু পৰিৱৰ্তন আহিব গতিকে তাৰ লগত অকমান মানুহৰ প্ৰকৃত জন্ম সময় বা চন যদি নাজানে সেই মানুহজনৰ প্ৰকৃত আচলতে কথা ক'বলৈ অসুবিধা হয় নেকি অসুবিধা হয় সেইকাৰণে আমি পাম ৰিডিং কৰো আৰু কি আছে ডিভিজন তাৰপিছত আছে বাস্তু হ'ল কেনেকুৱা আমি যিটো ঘৰত থাকো বা যিটো ফ্লেটত থাকো ফ্লেটৰ বাউণ্ডাৰীটো মানে এই বস্তুখিনি আমি মানে পাৰফেক্ট হয়নি নহয় কিছু বস্তু তেনেকুৱা থাকে যে সাপোজ মানে বেডৰুমটো ক'ত হ'ব লাগে কিচেন ক'ত হ'ব লাগে পূজা ঘৰ ক'ত হ'ব লাগে ষ্টাডি ৰুমটো ক'ত জেগাত হ'ব লাগে সেপ্টিক টেংকিটো ক'ত হ'ব লাগে এই গোটেইখিনি বস্তু কিছুমান থাকে সাপোজ অলৰেডি এটা বস্তু বনাই পেলালে এটা বস্তু অলৰেডি হৈ আছে আপুনি এটা বস্তু চেঞ্জ কৰা আপোনাৰ কাৰণে ইমান সহজ নহয় হাত দিয়া মানে 5-6 লাখ টকাৰ কথা আহি গ'ল কিবা এটা বস্তু কিন্তু তাৰ কিছু ৰেমেডি আছে যে তাৰো কিছু ৰেমেডি আছে আপুনি সেনেকুৱা নকৰাকে ঠিক হয় তাৰো কিছু ৰেমেডি আছে আপুনি তেনেকুৱা কাম নকৰিলেও তাক আপুনি তাৰ নিগেটিভ প্ৰভাৱটো কমাই দিব পাৰে আৰু যদি আপুনি চাওক ইয়াৰ লগত ৰিলেটেড কি জানে ইয়াৰ লগত ৰিলেটেড আছে বাস্তুৰ লগত ৰিলেটেড হ'ল আমাৰ বেমাৰ আমাৰ যে ধৰি লওক বেমাৰ হয় এজন সুস্থ মানুহ হঠাৎ ঢুকাই থাকিল এজন সুস্থ মানুহ কোনো বেমাৰ নাছিল হঠাৎ ঢুকাই থাকিল সেই হঠাৎ এনে নুঢুকাই আপোনাৰ ঘৰত বাস্তু দোষ আছে আচ্ছা ঘৰটো বনাওতে এইটো চাই ল'ব লাগে ঘৰটো বনাওতে চাব লাগে এই ক্ষেত্ৰত আপোনাক যদি কোনোবাই ধৰক আহে তেনেকে বা আপোনাক সুধে তে আপুনি কেনেকে তেওঁলোকৰ ঘৰত গৈ মানে আপুনি কেনেকে ডিজাইনটো কেনেকে কৰে মানে ডিজাইন মানে চাওক প্ৰথম কথা হ'ল যেতিয়া ঘৰ এটা বনাই ঘৰখনৰ নক্সা এখন বনাই সেইমতে বনাই লৈ আমি তেওঁ কওঁ তেওঁৰ আপোনাৰ ঘৰৰ নক্সাখন লৈ আহক নিজে ড্ৰ কৰি আনক যদি ইয়াতে বহি কামটো কৰিব পৰা গ'ল ওকে কিন্তু আমি দেখো যে কিছুমান এনেকুৱা থাকে যদি আমি যদি ধৰি লওক মই যদি জায়গাটোত গৈ নাপাওঁ তাৰ পৰা বস্তুটো প্ৰবলেমটো সলভ নহয় কিছুমান কিন্তু খুব সিম্পল থাকে গতিকে মোৰ নিজৰ চেম্বাৰতে কাম কৰা হয় কাৰণ আপুনি এনেকুৱা মানুহ পাব যে ধৰি লওক মোৰ ঘৰটো বা কোনফালে আছিল কোনফালে বা বাথৰুম আছিল নাজানেই তাৰমানে একোৱেই নাজানে কোনফালে সূৰ্য উঠে সেইটোও নাজানে বহুত মানুহ আছে কোনফালে বা উঠে কোনফালে বা আমি সোমাও কোনফালে ওলাও নাজানে তাৰমানে
একোৱে নাজানে যদি একেবাৰে নাজানে তেতিয়াহ'লে মই তালৈ যাব লগা হয় আচ্ছা আৰু যদি বোলে গম পায় নহয় আমি এনেকে উঠো আমি উত্তৰ পূবেৰে এনেকৈ কৰো আমাৰ উত্তৰ পূবতে মন্দিৰটো আছে বা অগ্নিকোণতে এইটো আছে কিন্তু এইটো এনেকৈ ভুল আছে আমি এইটো কি কৰিম তেতিয়া মই চেম্বাৰতে বহি তেওঁক মানে বুজাই দিব পাৰো আপুনি এনেকে কৰক এইটো বস্তু কৰিলে ঠিক হৈ যাব যদি একো নাজানে তেতিয়া বাধ্য তেতিয়া স্পট যাব লগা হয় স্পট ভিজিট নকৰিলে এই প্ৰব্লেমটো তাৰমানে মই নিজেই যদি কনফাৰ্ম নহয় মই তেওঁক কেনেকে বুজাম ওকে আৰু এটা ডিভিজন আছে ন ডিভিজন বহুত আছে এই গুটেইখিনি আপুনি চাই ডিভিজন বহুত আছে এই যেনেকৈ তুমি ক'লা 13 এইটো 13 কাৰ্ডটো মই ৰেড নকৰো 13 কাৰ্ডৰ মানে 13 হিল তাৰপিছত কিছুমান আৰু বহুত অন্যান্য বহুত বস্তু আছে হিল কৰা ৰেকি হিলিং আছে কিবা কিবি আছে সেই পাৰ্টবিলাক মই নকৰো ঠিক আছে সেই তেনেকুৱা ধৰি লওক মানে কিছু বস্তুবিলাক তাৰমানে সময় চেঞ্জ হৈ আছে কিছু মডাৰ্নাইজ হৈ গৈ আছে এতিয়া আপোনাৰ পৰা জানিব লগা বহু কথা থাকি গ'ল আমাৰ অনুষ্ঠানটোত আচলতে পাতি শেষ কৰিব নোৱাৰো কিন্তু আমাৰ যেতিয়া এই অনুষ্ঠানটো সকলোৱে যেতিয়া চাই আছে বা চাই থাকিব হয়তো বহুতৰ মনত বহুত ধৰণৰ প্ৰশ্ন মানে আহি আছে যে মই এইটো কি হ'ব মই যেনেকৈ কুৱেশ্যনছবোৰ আহি আছে গতিকে এই কুৱেশ্যনবোৰ জানিবৰ কাৰণে আপোনাৰ ওচৰত যাব লাগিব আপোনাক সুধিব লাগিব গতিকে কেনেকৈ তেওঁলোক আহিব লাগিব কেনেকৈ যোগাযোগ কৰিব লাগিব সেই বিষয়ে অকণমান যদি কৈ দিয়ে আপোনাক পাবলৈ কি কৰিব লাগিব অ'কে তো পাবলৈ হ'লে আচলতে মোৰ এটা কণ্টেক্ট নম্বৰ আছে কৈ দিব নেকি এবাৰ 98640 হয় 18075 আমি স্ক্ৰিনত নম্বৰটো এবাৰ প্লে দি দিম বাৰু ঠিক আছে গতিকে এইটো নম্বৰ যোগাযোগ কৰিলে আৰু মোক পাই যাম হলো যদি আপোনাক কন্টেক্ট কৰিব বিচাৰে গুৱাহাটীতে দেখাব পাৰিব আপোনাক গুৱাহাটীত আছে মোৰ চেম্বাৰ আৰু যোৰহাটৰ চেম্বাৰ আছে যোৰহাট আৰু মানে উজনি অসমৰ কাৰণে মই যোৰহাট টাইমিং কেনেকুৱা আইনে আপোনাৰ টাইমিংটো হ'ল ৰাতিপুৱা 11টাৰ পৰা ৰাতি 8টা 9টালৈ মই থাকো আৰু যোৰহাটতো আপুনি তেনেকুৱাই খালি যেতিয়া মানে হেৰি হয় মাহেকৰ মানে 10-11 বা 9-10 এনেকুৱা সময় এটা লৈ পেলাই মই তাতে থাকো মানে আপোনাক দেখুৱাব হ'লে তেওঁলোকে কণ্টেক্ট কৰিব পাৰে আৰু আমাৰ গুৱাহাটী হওক যোৰহাটত হওক আৰু কণ্টেক্ট নম্বৰটো আমাৰ স্ক্ৰীনত উপলব্ধ হৈছে আপোনালোকে কণ্টেক্ট কৰিব মনত যিমানবোৰ কুৱেশ্যন আছে দাদাৰ ওচৰত আহি ভালকে পাতিব আৰু যিহেতু আমাৰ ষ্টুডিঅ'লৈ আহিছে সৰুকে উপহাৰ থেংক ইউ সো মাচ মই তেতিয়াৰ পৰা ভাবি আছিলো দেই থেংক ইউ সো মাচ থেংক ইউ আপুনি আহাৰ বাবে বহুত বহুত ধন্যবাদ শেষত প্ৰাইম অসমৰ সংকল্পত কিবা এটা সংকল্প আমাৰ সকলোৰে বাবে সংকল্প মানে অনুষ্ঠানৰ নামটোৱে ভাল লগা মই দিছো অনুষ্ঠানৰ নামটো কেনেকুৱা লাগিছে ভাল লাগিছে বিৰাট ধুনীয়া নামটোৱে ভাল লগা মানে গতিকে সংকল্প এনেকুৱাই প্ৰতিজন মানুহ আচলতে নিজৰ জীৱনত এটা কাম কৰক অন্তত যদি আপুনি ভাবে আপোনাৰ দেহাটো ভাল থাকক তেতিয়াহ'লে আপুনি বেষ্ট যিটো ডিৰেকশ্যন হ'ল সেইটো হ'ল চাউথ সদায় দক্ষিণৰ পিনে মূৰ দি হওক আমি যেতিয়া তাৰমানে দক্ষিণৰ পিনে মূৰ দিওঁ আমাৰ চকুটো কিন্তু নৰ্থত থাকে মন কৰিবা দেই পিলতত আমি যেতিয়া কাৰণ আমি শুই নহয় আমি সদায় ষ্ট্ৰেইটকে চাওঁ ন চকুটো কিন্তু নৰ্থত থাকে গতিকে সদায় নৰ্থৰ পিনে চাই আপুনি আৰু সদায় শুভ সময়ত এটা কাম কৰিব আপুনি যিজন ভগৱানক মানে যাক মানে আৰু যোনে যাক মানে তেওঁৰ নাম লৈ মানে সদায় শুব এইকাৰণেই শুব কালি আপুনি দেখা পায় নাপাওঁ আমি নাজানো তাৰমানে আমি যে কালি ৰাতিপুৱাটো দেখা পাম আমি নাজানো সেইকাৰণে আমাৰ ৰাতিটো সদায় উচৰ্গা কৰি শুব লাগে যে যি ভুল হ'ল ক্ষমা খুজি শুব লাগে যাতে যোৱা দিনটো যাতে আমাৰ যি ভুল হ'ল শেষ হওক অহা দিনটো যাতে ভাল হওক সেইটো কামনা কৰি শুব লাগে আৰু সংকল্প মানে সেইটোৱে ক'ব লাগে আচলতে সকলোৱে লোক সংকল্পটো আৰু আপুনি ইমান ধুনীয়া কাম কৰি আছে আমাক ভাল ভাল উপহাৰো দি আছে আপুনি এষ্ট্ৰলজি হওক সকলো দিশতে আচলতে বহু ক্ষেত্ৰত আপুনি কাম কৰিছে মই দেখিছো গতিকে নিজৰ বাবে নহয় আপুনি ৰাইজৰ বাবেও বহুত কাম কৰিছে এনেদৰে আকৌ সহায় কৰক সকলোকে তাকে ধন্যবাদ আৰু আশা কৰো কেতিয়াবা কোনোবা ব্যক্তি যদি তেওঁলোকে হয়তো তেওঁলোকৰ আৰ্থিক হয়তো অৱস্থা কিবা অসুবিধা হ'ব পাৰে কিন্তু দাদাৰ লগত হয়তো যোগাযোগ কৰিলে দাদাই বহুতখিনি সকাহ তেওঁলোকক দিব মানে অনলাইন বহুত থাকে আহে হয় আৰু দাদাই বহুত মানুহ আহিব নোৱাৰে বহু মানুহ আহিব নোৱাৰে বহুত দূৰত থাকে তেওঁলোকে তেনেকে ফোনেৰে যোগাযোগ কৰিলে দাদাক যোগাযোগ কৰিব ভৰত দাক পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু পাতিব লগা বহুত কথা থাকিলে পাতিম আকৌ আহিব লাগিব তোমাকো বহুত ধন্যবাদ জনাইছো লগতে আমাৰ প্ৰাইম অসম চেনেলক বহুত ধন্যবাদ জনাইছো আজি এই সময়কণ দিয়াৰ কাৰণে আৰু গোটেই মানে যিমান মানে সহকাৰী তেওঁ আছে ইয়াতে কেমেৰামেনৰ পৰা আৰম্ভ কৰি সকলোকে বহুত ধন্যবাদ মানে জনালো
তেওঁলোকৰ ভৱিষ্যত জীৱনবোৰ ভাল হওক তাৰে কামনা কৰিলো ধন্যবাদ অনুষ্ঠানৰ পৰা বিদায় লৈছো বিদায় লোৱাৰ পূৰ্বে ক'বলৈ বিচাৰিছো প্ৰতি ৰবিবাৰে সন্ধিয়া 6 বজাত আমাৰ বিশেষ অনুষ্ঠান সংকল্প প্ৰাইম অসমৰ চাবলৈ নাপাহৰিব আৰু অহা সপ্তাহত লগ পাম পুনৰ এগৰাকী অতিথি শিল্পীলৈ আজিলৈ লৈছো বিদায় ধন্যবাদ